মিথুন চক্ৰৱৰ্তীৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল টংলাৰ এগৰাকী যুৱতী। মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ আনিলে টংলাৰ এগৰাকী যুৱতীয়ে। তেখেতৰ নামটো মিথুন চক্ৰৱৰ্তী। তেনে ক্ষেত্ৰত মোক মাতিছে, মাতাৰ পিছত এনেকৈ মই মানে ৰাতিপুৱা 8:30 মানত গৈছোঁ। ই মোক এনেকৈ গাত ইয়াতে ধৰিছে, ধৰি কেনে মোক কিছ কৰিব দিবানে, তোমাক মই কিছ কৰিমে। তাৰপিছত অয়ৰ ৰুমত মোৰ গুৱাহাটীত যাবানে, মোৰ লগত তুমি আধাৰ কাৰ্ডটো ল'বা, কাকো নক'বা। টংলাৰ পেৰাডাইজ হোটেলৰ পৰিচালক মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে টংলাৰ এগৰাকী যুৱতীয়ে। বলপূৰ্বকভাৱে যুৱতীগৰাকীৰ শ্লীলতা হানিৰ অভিযোগত অভিযুক্ত মিথুন চক্ৰৱৰ্তী। অভিযুক্ত হোটেলখনৰ পৰিচালক মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে টংলা আৰক্ষী থানাত যোৱা 30 এপ্ৰিলৰ দিনাই এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে। মোক সি ৰুম এটালৈ জোৰ জবৰদস্তি টানি নিছিল, মোক বাউসীত ধৰি চুমা খাব বিচাৰিছিল, গুৱাহাটীৰ অয় ৰুমলৈ যাবা নেকি সুধিছিল। ভুক্তভোগী যুৱতীগৰাকীৰ মুখেৰে শুনক মিথুন চক্ৰৱৰ্তীয়ে ঘটনাৰ নিশা কি কৰিব বিচাৰিছিল যুৱতীগৰাকীৰ সৈতে। কলেজৰ ষ্টুডেণ্ট হয়, BA 3rd চেমৰ হয়, টংলা কলেজত কৰি আছোঁ মই। আজি ঘটনাটো হোৱা 10 দিন হৈছে। মই ওদালগুৰি জিলাৰ টংলাৰ পৰা কৈছোঁ। তেনে ক্ষেত্ৰত মই তাত কাম কৰিব গৈছিলোঁ। 19 তাৰিখে তেনেকৈ সোমাইছিলোঁ মই। তেনেকৈ 2 দিনমান কৰিলোঁ। তেনে ক্ষেত্ৰত এমাহ হ'ব নাপালে। যোৱাৰ ক্ষেত্ৰত মোৰ তেনেকৈ ইলেকশ্যন আছিলেতো, তেনেকৈ মানুহ মানে ষ্টাফ কম আছিলে। 2জন মানে কাৰিকৰ আছিলে, তাত ৰান্ধনি 2জন আছিলে দাদা। তেনে ক্ষেত্ৰত মই গ'লোঁ। যোৱাৰ পিছত মানে সেইদিনাখন মানুহ কম থাকোঁতে মোক মাতিলে যে ভণ্টি তুমি সোনকালে আহা। ঘৰৰ ফোনতে ফোন কৰিছে যে তুমিও আহা। যেনেকৈ ঠিক আছে হ'ব দাদা, গৈ আছোঁ। তাৰপিছত বাচন ধোৱা বাইজনীও অহা নাই। তাৰপিছত এজন হ'ল অনিল দা আহিছে, বনোৱা মানুহ। তেনে ক্ষেত্ৰত ওপৰত অয়ৰ ৰুমত যোনজন মানে মোক মানে ব্যৱহাৰ কৰিছিলে, বেয়া ব্যৱহাৰ কৰিছিলে, ৰেপ কৰিব বিচাৰিছিলে, তেখেতৰ নামটো মিথুন চক্ৰৱৰ্তী। তেনে ক্ষেত্ৰত মোক মাতিছে, মাতাৰ পিছত এনেকৈ মই মানে ৰাতিপুৱা 8:30 মানত গৈছোঁ। 9:30 ভিতৰত মোক তেনেকৈ বেয়া ব্যৱহাৰ কৰিছে। 9:30 ভিতৰত মোক মাতিছে আৰু তেনেকৈ মোক কামখিনি ঝাৰু পোছা চব লগালোঁ, সাৰা মোচা কৰিলোঁ। লৈ কেনে মই চাকি দিলোঁ। চাকি ঘৰ দি কেনে মোক কিটচেনত মাতিছে। মাতি কিনে তাৰপিছত তেনে ক্ষেত্ৰত মই কিটচেনটো চোৱাকৈ আৰু ইফালে দিয়া থোৱাকৈ মই আছিলোঁ আৰু। তাৰপিছত ৰাইজৰ খোৱাখিনি উঠাই দিয়াকৈ তলত আছিলোঁ মই, 5 ফুট কাউণ্টাৰত আছিলোঁ। 5 ফুট কাউণ্টাৰটোৰ মানে মেনেজাৰজন মিথুন চক্ৰৱৰ্তীয়ে, যিজনে মোক মানে ৰেপ কেছ কৰিব খুজিছিলে, সি মোক মাতিছে, ভণ্টি আজি মানে হেৰি নাই, ষ্টাফ কম আছে, তুমি ব্ৰেকফাষ্টটো ওপৰত লৈ যোৱা। ঠিক আছে হ'ব দাদা, মই আপুনি পিছে মোৰ থাকিব লাগিব, যিহেতু মই আজি ফাৰ্ষ্ট টাইম যাম তাতে, মই তলতহে থাকোঁ, অয়ৰ ৰুম ওপৰত আছে, হোটেল ৰুম হয়, মইতো নাজানো ওপৰৰ পৰা কোনফালে নামি আহিব লাগিব, মই তেনেকৈ নাজানো। ফাৰ্ষ্ট সোমাইছোঁ সিদিনাখন, মোক মাতিছে তুমি ব্ৰেকফাষ্টটো লোৱা। ঠিক আছে, হোৱাইট কালাৰৰ মানে বগা কালাৰৰ ট্ৰেখনত মোক ল'ব দিছে, 2টা কফি 2টা ব্ৰেড, ওপৰত মোক লৈ গৈছে, তুমি ধৰাচোন এখন। ঠিক আছে হ'ব দাদা, মই ধৰিম। তেনে ক্ষেত্ৰত সি মোক লৈ যায় ওপৰত, দিলোঁ। মই 2জন ল'ৰা থাকিছিলে ওপৰৰ হোটেল ৰুমত, মই থাকি তাতে দিলোঁ, ভিতৰত সোমাই কিনে নিজে দিছোঁ, দাদা এনেকৈ দৰ্জাত হেৰি মাৰা আছিলে। তাৰপিছত মই দিলোঁ। দি অহাৰ পিছত সি মোক কৈছে কি ভণ্টি ইফালে সহজ হ'ব, পিছফালে ব'লা। ঠিক আছে হ'ব, মইতো উঠি পোৱা নাই তাতে, আৰু মোক কোনফালে ওলাই আহিব লাগে মই নাজানো, 4 তলামান আছে। তেনে ক্ষেত্ৰত মোক পিছফালেৰে বাচন ধোৱাৰ জাগাৰ সিফালেদি এটা ছাইডত ৰুম আছে এক্সট্ৰাকৈ চাগে সিহঁতৰ। তেনে ক্ষেত্ৰত সেই যোনটো জাগাত মোক লৈ গৈছিলে, সেই পিছফালে সেইটো জাগাত CC কেমেৰা নাই। তেনে ক্ষেত্ৰত সি মোক মানে তালাটো খুলিছে, ৰুমত নিব চেষ্টা কৰিছে মোক। অলৰেডি অলপ মোক সোমায়ো নিছিলে মোক। তেনে ক্ষেত্ৰত কৈছে ভণ্টি ৰুমটো চাবা হা। দাদা আমাৰতো অয়ৰ ৰুমৰ কাম নহয় যে মই তলৰ কাম কৰাখিনিহে, 5 ফুট কাউণ্টাৰটো চোৱাহে, আজি মানুহ নোহোৱা ক্ষেত্ৰত মই আহিছোঁ। সি মোক এনেকৈ গাত ইয়াতে ধৰিছে, ধৰি কেনে মোক কিছ কৰিব দিবানে, তোমাক মই কিছ কৰিমে। তাৰপিছত অয়ৰ ৰুমত মোৰ গুৱাহাটীত যাবানে, মোৰ লগত তুমি আধাৰ কাৰ্ডটো ল'বা, কাকো নক'বা, সেনেকৈ তোমাক মই লৈ যাম। এনেকৈ ইয়াতে ধৰিছে, মোৰ জবৰদস্ত কৰিব খুজিছে। মই একদম কান্দি মিলি কেনে ভয় খাই কেনে অসুস্থ হৈ গৈছোঁ মই লগালগ। কান্দি মিলি কেনে মই লগালগ আহি কেনে মেনেজাৰ দাদা কৈছোঁ, দাদা এনেকৈ সি মোক বেয়া কাম কৰিব খুজিছিলে। তেনে ক্ষেত্ৰত মই দাদাহঁতক ক'লোঁ, তুমি এতিয়া ওলাই যোৱা, যিমানখিনি পইচা পাব আছিলে তুমি ওলাই যোৱা এতিয়া লৈ কেনে, তাৰপিছত তুমি মালিক এনিক জনোৱা যে তাক ওলাই দিম, এনেকৈ। তাৰপিছত মই তেখেতক জনালোঁ তুমি ওলাই যোৱা। তাৰপিছত ঘৰত মোৰ মা অসুস্থ, মই কলেজৰ ষ্টুডেণ্ট কাৰণে এডমিশ্যনৰ কাৰণে বা ইয়াতে কাম বিচাৰিছোঁ, সেনেকৈ ভাল কাম পোৱা নাই, বা ইয়াতে অকণ পইচা বেছি কাৰণে, তাত যে ইমান বেয়া মানুহ আছে মইতো ক'ব নোৱাৰোঁ। হোটেল খুলিছে, আমি কাম কৰিব আছে, বাচনলৈকে মই ধুই দিছোঁ। 2 দিন কামৰ মানুহ অহা নাই কাৰণে বাচনলৈকে ধুই দিছোঁ। তেনে ক্ষেত্ৰত সি মোক চান্স বিচাৰি আছিলে, মইতো গম নাপাওঁ সি যে মোক বেয়া চকুৰে চাইছে, মইতো ক'ব নোৱাৰোঁ। তাৰপিছত সি মোক লৈ যাই কিনে সি এনেকুৱা বেয়া কাম কৰিব খুজিছিলে। মই একদম সাহসী কাৰণে মই বাচি আহিলোঁ। যদি মোৰ ঠাইত আন ছোৱালী হ'লে হয়, যদি
তাক যদি ৰেপ কৰিলে যদি মোকো মাৰি পেলাই তেতিয়া সেইটো কোনে গম পালে হয় মানে মই সহায় কিবা ন্যায় পাবলৈকে আহিছোঁ মই ইয়াতে টংলা থানাত আহিছোঁ মই অহাৰ পিছত ছাৰহঁতক জনালোঁ মই কৈছে যে এনেকুৱাকৈ কেছ দিব আহিছিলোঁ মই ছাৰহঁতে কৈছে যে তুমি যিহেতু ছোৱালী মানুহ বা এনেকুৱা জনাৰত ইমান কৰিব নালাগে মোক বুজাইছে ঠিক আছে হ'ব ছাৰ তাৰপিছত এনেকৈ ফোন কৰিম বুলি কৈছে 2 দিন পিছত ফোন কৰি কেছটো ৰেজিষ্টাৰ কৰা বুলি কৈছে এতিয়া কৈছে কি মই যেতিয়া মানে ফোন কৰা নাছিলে তাৰপিছত মই মানে সহায় ল'লোঁ দাদাহঁতৰ আচুৰ পৰা মই সহায় ল'লোঁ দাদাহঁত আহিলে আজি মানে আহিলে আৰু প্ৰাপ্ত তথ্য মতে ভুক্তভোগী যুৱতীগৰাকী হোটেলখনৰে পাৰ্ট টাইম কৰ্মচাৰী উক্ত দিনা হোটেলত কৰ্মচাৰী কম থকা বুলি যুৱতীগৰাকীক হোটেললৈ ফোনযোগে মাতি নিয়ে পৰিচালক এগৰাকী মিথুন চক্ৰৱৰ্তীয়ে যুৱতীগৰাকী হোটেলত উপস্থিত হোৱাৰ পাছতে পৰিচালক মিথুনে হোটেলৰ এটা নিৰ্জন কোঠালৈ মাতি নি বলপূৰ্বক শ্লীলতা হানিৰ চেষ্টা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে যুৱতীগৰাকীয়ে কোনোমতে নিজক বচাই তাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে টংলা থানাত এজাহাৰ দাখিল কৰে 30 এপ্ৰিলত এজাহাৰ দাখিলৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে টংলা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লগতে টংলা আঞ্চলিক বীৰ লাচিত সেনাই মিথুন চক্ৰৱৰ্তী নামৰ যিজন কালপিত আজি তেওঁ মুকলি আকাশৰ তলত আমি বীৰ লাচিত সেনাৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰক্ষী প্ৰশাসনকো আমি জনাইছোঁ যে কোনো এই কেছটো যেনে কোনো যাতে নৰ্মেল নহয় যদি বীৰ লাচিত সেনা যদি এই কেছটো ল'ব লগা হয় তেতিয়াহ'লে মিথুন চক্ৰৱৰ্তী নামৰ যিজন কালপিত তেওঁক আমি দৌৰাই মাৰিবলৈ বাধ্য হ'ম আজি 30 তাৰিখে এই যোৱা মাহৰ 30 তাৰিখে এটা ঘটনা ঘটি গ'ল আমাৰ টংলা চাৰিআলিৰে মানে পেৰাডাইজ হোটেল নামৰ হোটেল এখনত আমাৰ টংলা চহৰৰে মানে আমাৰ নিজা ছোৱালী মানে তেখেতৰ ওপৰত ৰেপ কেছ এটাৰ কাৰণে মানে আমাৰ ওপৰত এখন এজাহাৰ দিছিলে আমি সেই ভিত্তিতে আমি সেই এজাহাৰখন লৈ মানে কেছটোৰ কাৰণে আমি প্ৰশাসনৰ বিষয়াৰ ওচৰত আহিলোঁ আৰু সেই প্ৰশাসন বিষয়াক আমিও অনুৰোধ জনাইছোঁ আৰু টংলা আঞ্চলিক বীৰ লাচিত সেনাইও মানে আহ্বান জনাই আছে যিজন কালপিত মিথুন চক্ৰৱৰ্তী নামৰ তেখেতক যাতে কৰায়ত্ব কৰিব লাগে আৰু বিবিধ ব্যৱস্থা ল'ব লাগে আইনগত হিচাপত প্ৰশাসনক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ ইপিনে পলাতক মিথুন চক্ৰৱৰ্তীক টংলা আৰক্ষীয়ে 10 দিন পাৰ হৈ যোৱাৰ পাছতো কিয় বৰ্তমানো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই তাক লৈ এতিয়া সচেতন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে উদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।